কৰি আহ এতিয়া 4 বছৰ ধৰি আমাৰ এটা সন্তান এটা নাই। আহ এতিয়া কি কৰা যাব? এতিয়া কিবা এটা কৰবা মই বিয়া পাতি পেলাই কিবা মই জ্বালা কালাতহে ভুগছো নেকি? নাই ভোগা নেকি? আমি এটা বৈদেউতাৰ ওচৰকে যাওঁ কৈছো বাৰু, কিবা বুদ্ধি দিয়ে নেকি আমাক। কিমান টকা মই ডাক্তৰৰ ওচৰত খেদালৈ গম পালি নে? টকা মই পানী কৰি দিলো মই। কিমান টকা মই বৰবাদ কৰিলি গম পাইছানে? আজি 4 বছৰেদি। আজি যি হওক আমি বাবাৰ ওচৰত যাওঁ, বৈদেউতাৰ ওচৰত। বছৰৰ প্ৰথম দিন আজি দেখো বহুত ভালো নহয়। প্ৰথম দিন হিচাপত ভাল হলে ভাল আহিল, এটা হেভি কাষ্টমাৰ আহিলি, ভাল কাষ্টমাৰ এটা পালি, ৰাতি ভাল পঠাৰ মাংস দি খাব পাৰলি লৈ এসাঁজ। খাওঁ বাৰু, সময় আছে বাৰু, ক'ৰ পৰা কোনোবা ওলাবই নেকি। কিবা কৰি ভাল পইচা এটা ওলাব পাৰিলি। এইকেইদিন বাৰু গোটেই বেয়া নাছিল ডিচেম্বৰৰ মাহত। জানুৱাৰীৰ মাহটো কি হয় এই বছৰটো আৰু চাওঁতে চব অপেক্ষা কৰি পেলাই হয়তো কোনোবা ফালৰ পৰা কোনোবা আহিবও পাৰে, নাহিলে ৰক্ষান নাই। আৰু কিছুমান এনেকুৱা মানুহ আছে সন্তানত ধৰি মানে একদম মানে পগলা হৈ থাকে। সন্তান নোহোৱা কিছুমান মাইকী মানুহ আছে, সেনেকুৱা এটা কাষ্টমাৰ আহিলি ভাল লৈ আহিছে। সাধাৰণকৈ কৈ থাকোঁ আছো বাৰু, মালিকে চাওঁ বাৰু। সিদিনা মানে বাবাৰ ওচৰত আহিছা, নিশ্চয় কিবা অঘটন হৈছে। কি হৈছে? কেতিয়াৰ পৰা নাই? হ'ল আজি 3 দিন মান হ'ল। দৰৱ লগাই ফুৰিছো। চাব লাগব দেই, কাৰণ 2025 পৰিলতো। এই 2025ৰ নিয়ম নীতি বহুত সলনি হৈছে, বুজি পাইছা? গৰু হৈ আছে না? মানুহ হলেতো নাচালো হয়। মানুহ হৰাবই আজিকালি। মানুহ হলে পোৱা যাব না? চব পাবি, চব পাবি। একে খাই সন্তানৰ পৰা আদি কৰি এই বাবাৰ তাক আহিলি, যিমান মানুহ আহি গৈছে আগে পিছে চব চাকচেছ হৈছে। মই চাই দিওঁ বাৰু গৰু ক'ত আছে। নাই নাই, পাব গৰু, গৰু নিশ্চয় পাব। মাননি লাগিব দেই, কিন্তু মাননি কিবা এটা দিব লাগিব। গৰুটো ৰছীৰ পৰা এৰা পৰিছে, এৰা পৰি কিনে দক্ষিণ দিশে নদী পাৰত এঘৰ মানুহ মাকাই খাইছে। গৰুটো বান্ধি থৈ দিছে সিহঁতে। গৰুটো তুমি যাই পেলাই লৈ আহিবিলে হ'ল। ঘৰত বান্ধি থৈ দিছে কালি গৰু। গৰু একেবাৰে সিহঁতৰ ঘৰত বান্ধি থৈ দিছে গৰু। পাবি পাবি, নিশ্চয় পাবি, গৰু আছে, সুকলমে আছে গৰু। খালি কথা হ'ল মোক গৰুটো দি বুলি কবি, এইটো মোৰে গৰু, কৈ পেলাই লৈ আহিবি যায়। নাই ঠিক আছে, ঠিক আছে, খালি চিধা যাওক, দেৰি নকৰিবি। গৰু আছে যে সিহঁতৰ ঘৰত বান্ধি থৈ দিয়ে আছে। আৰু যদি গৰু সিহঁতে দিয়াত কিবা অসুবিধা কৰে আকৌ আহিলেই হ'ল। সৰু সুৰা কিবা এটা ৰৌ মিৰিকা পচি আহি জালত আহিব জানছা। এই ৰৌ মিৰিকা পচি যদি বৰালিও পৰিব আহি জালত, নাই বেয়া নহব। ৰিজাল্ট বৰ্তমান ভালে, এটা কিবা কৰি আহিছে বাৰু হাত খৰচ। পুৰা তচবি মাৰি থাকিব লাগিব। মই গোটাই গায়ক বুজানা বাবা, এই বাবা বাবাই যে কেতিয়াবা মাৰ খাব বাবাইহে জানিব। টুপি পিন্ধান দে এসোপা কৰি খাওঁ আৰু কিছুদিন, এই চলি বুলি এতিয়া ডাঙৰ কৰো এসোপা কৰি কৰি। কি কৰিলি, খাওঁ ললি নেকি? এতিয়া মই খাৰো নাই কাৰণে মই খাৰু ল'বা আহিছি। এই বাবাৰ বস্তু যোনে লাৰে সৰ্ব শৰীৰ কিন্তু জুই লাগি যাব পাৰে। এই বাবাৰ ওচৰত আহিছা, ধুনীয়াকে বহি থাকা। এতিয়া বাবা আমি আপোনাৰ ওচৰত আহিলো,
এই বিয়া পাতা মোৰ 4 বছৰ হ'ল। এই বিয়া পাতা মোৰ 4 বছৰ হ'ল। 4 বছৰ হ'ল যেতিয়া এতিয়া এই একো খাই সন্তান একো দেখা নাই। এই খালি খাই আছে। ল'ৰা ছোৱালী একো জন্ম দিব পৰা নাই। এতিয়া কি কৰা যায় মই তাকে মানে ক'তো ডক্টৰ ড্ৰেচিৰ ওচৰত গ'লো একো নাই। লাষ্টত মই এই বাবাৰ ওচৰত আহিলোঁ। কিবা এটা ব্যৱস্থা কৰি দিয়া নেকি? সাপ পুহি পেলাই গাখীৰ খুৱাই আছা তুমি, হয় 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 বুজি পাইছা? হয় হয় হয়। এতিয়া কিবা এটা ব্যৱস্থা এটা কৰি দিয়কচোন বাৰু আপুনি। কি ব্যৱস্থা কৰি দিয়ে? ধৰি কওঁ কথাবিলাক কওঁ। মোৰ মানে এসোপা হৈ আছে এই লগত। জলেই খাই মাৰছি মোক। এই স্বভাৱতে মই গম পাইছো, বুজি পাইছা? হয় এই বাবাৰ ওচৰত যে লৈ আহিছা, হয় হয় মই ৰাতিয়ে মই গম পাইছো। হয় হয় কোন মোটাক আহিব, হয় কোন নাহে। হয় এই কুলেকখনে তুমি বিয়া কৰিছা তই, হয় 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 কুলেক খেনিয়ে দিয়ে বিয়া বুজি কৰিছো। পাইছা? 4 বছৰেদি খাই সন্তান নাই। এই গা গছল নুধুৱেই, এই গাঁও নুধুৱে। হয় নে নহয়? হয় সত্য কথা কৈছে আপুনি। এই 7টা নদীত গা ধুই আনিব লাগিব। হয় নেকি? 7টা নদীৰ ঘাটত হয় 7টা নদীৰ পানী দি হয় এই গা ধুই পবিত্ৰ কৰিব লাগিব। পবিত্ৰ কৰিব লাগিব। এই গাঁও নুধুৱে। সেইকাৰণে 4 বছৰ ধৰি খাই সন্তান একো নাই। জলেই খাই মাৰছি মোক। চব কাটা যাব বাবাৰ ওচৰত আহিছে যদি, হয় হয় বুজি পাইছা? ব্যৱস্থা কৰি দিয়কচোন কি কৰে। হয় কৰি দিয়ক। চব কাটা যাব। ঠিক আছে কৰি দিয়ক। কাটি দিয়ক। যিমান বান আছে হয় হয় এই বাবাই নকৰা কাম একো নাই, একো নাই। হয় বুজি পাইছা? হয় হয় জমিনৰ পৰা পানী উলিয়াই দিব পৰা শক্তি আছে বাবাৰ। কথা হ'ল বাবাক এটা কিন্তু কলা ছাগলী লাগিব। কলা ছাগলী লাগিব না? কলা ছাগলী আছে আমাৰ ঘৰত 2টা আছে। তাৰে এটা দি দিম বাৰু আপোনাক, কথা নাই। নিশ্চয় দি দিম আমি। এতিয়া আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক। না হ'ব হয় জানছা? হয় এইখানে মেইন জানছা বাবাৰ, হয় হয় মই এইখানৰ চাবা লাগিব হয় ক'ত কি কৰিব লাগিব। হয় হয় এই বিয়া পাতি মানে মই জ্বালা কালাত কৰছো একদম কি কম আৰু। সেইকাৰণে মানে মই উভতি কৰিলো মই। আগুৱে মোৰ অলপমান ঝুমুৰেটি উল্লেখ বুজি পাইছা? মই এই স্বভাৱতে গম পাইছো মই। গোটেই গুলেকছে নাই। ভালকে যাবা পাৰি, ভালকে যাবা পাৰি। আৰু মই যিটো কৈছো, হয় 7টা নদী হয় শনিবাৰৰ আগত, হয় মানে শুকুৰবাৰে পুৱা, হয় কিন্তু মই যিখিনি কৰিছো নিয়ম নীতি আকাৰে হয় হয় সেইখিনি কিন্তু কৰাবা পৰিবাৰক। ঠিক আছে কৰাই দিম। ঠিক আছে কৰাই দিম, কোনো কথা নাই। আপুনি খালি কি এইখিনি কৰিব লাগে গোটেইখিনি কৰি দিয়ক, আমি নিশ্চয়। এতিয়া পিছে কিবা এটা ব্যৱস্থা কৰি দিয়ক আৰু আমি আপোনাৰ ওচৰত আহিলো যেতিয়া। ব্যৱস্থা হ'ব ব্যৱস্থা। এই বাবাৰ হাতত চব ব্যৱস্থা আছে। হয় বাবাই কৰিব নোৱাৰা কাম একো নাই। একো নাই একো নাই। এই বুলিয়ে আমিও আহিলো আপোনাৰ ওচৰত। শুকান চপৰাৰ পৰা বাবাই জুই লগাই দিব পাৰে। পাৰে পাৰে। বাবাৰ এনেকুৱা শক্তি আছে। চমৎকাৰ শক্তি আছে। কথা হ'ল জিহুৰ পৰা বান্ধ মাৰি থৈ দিছে, হয় বুজি পাইছে? কোনোবাটো বান্ধ কাটবা লাগিব পঠা ছাগলী দি, কথা ছাগলী কোনোবাটো বান্ধ কাটবা লাগিব কয়লা মুৰ্গী দি। কয়লা মুৰ্গী দি হয়। ইমান বান্ধ মাৰছি নে? বহুত বান্ধ, টেকেলি বান্ধ মাৰি থৈ দিছে, হে? হাপেন বান্ধ মাৰি থৈ দিছে, আচ্ছা অ ৰছী বান্ধ মাৰি থৈ দিছে, আচ্ছা আচ্ছা। বুজি পাইছা? দেখিলি কিমান বান্ধ মাৰা আছে? মুন্দি বান্ধ মাৰি থৈ দিছে, কেতিয়া মুন্দি হৈ যাব এই। তিৰিপা মানে মুন্দি বনাব তিৰিপে খুজিছে। মুন্দি বনাব খুজি আছে। হা? কি ক? খৰচা কিন্তু বহুত হ'ব দেই, হয় নেকি? বহুত খৰচা হ'ব কিন্তু। কথা নাই, কোনো কথা নাই, মই কৈ বুজি দিছো। পাইছে? খৰচা যিমান হ'লেও মই দি দিম। বহুত বান্ধ মাৰি থৈ দিছে কিন্তু। বান্ধনি হ'লে মোক কাটি দিয়ক। সময়তে মুন্দি হৈ যাব এই। আচ্ছা বাবা নিয়ম নীতি আকাৰে যেতিয়া আহিছে, হয় বাবাৰ কথা মতে কৰিব লাগিব গোটেইখিনি কাম। মুঠতে এইখিনি কামখিনি কৰি উঠি পেলাই বাবা তাক একদিন আহিব লাগিব ভালকে। হয় হ'ব ঠিক আছে বাৰু, আমি নিশ্চয় আহিম। অ আপুনি কি কৰে এইখিনি কৰি দিয়ক। বাবা এই জাগাতে পাবি, হয় বুজি পাইছা? হয় প্ৰতি মঙ্গলবাৰে এই জাগাতে বাবাক পাবি।
যাওক বাৰু কামখিনি মানে নিয়ম নীতি আকাৰে বঢ়িয়াকে মই যিখিনি কৈছো হয় হয় ধুনীয়াকে এইখিনি কৰি চাওকচোন বাৰু। ঠিক আছে এতিয়া আমাৰ মাননীটো খালি কিমান দিব লাগিব? এই বাবা নাম জ্বলা বাবাৰ আগত আহিছা, ওচৰত আহিছা, হয়। খৰচা হ'ব দেই। হয় খৰচা বাৰু কৰিম বাৰু, কথা নাই। কথা হ'ল যিহোপা বান্ধ মাৰি থৈ দিছি বানপানী খালি আমাৰ প্ৰব্লেমটো খালি আমাৰ মানে চল্ভ হ'ব লাগে। একেবাৰে গোটাখিনি ক্লিয়াৰ হ'ব। হয়। আমাৰ এতিয়া পইচাটো কিমান মান হৈছে? পইচা ডাইলগ মাৰি যায় এইটো বানত ইমান এইটো বান্ধ মাৰিছে মুন্ধি বান্ধ হা। এই বান্ধ মুন্ধি বান্ধ মানে যিমান বাবা আছে হয়। এই কোনো বাবাই কাটবা নোৱাৰে, বুজি পাইছা? হয়। এই মুন্ধি বান্ধটোত হ'ব মোটামুটি টকা 2000। আকৌ এইটো মাৰি থৈ দিছিল ৰছী বান্ধ হে, এই ৰছী বান্ধত হ'ব তোমাৰ মোটামুটি 1000। আচ্ছা। এই 3 নম্বৰ দাম আছে হাফেন বান্ধ, বুজি পাইছা? এইটো ডাঙৰ বান্ধ নেকি? ই একেবাৰে নাম জ্বলা বান্ধ হাফেন বান্ধ। হয় নেকি? হাফেন পিন্ধি গোটাই ঘূৰি ফুৰিব ৰাখবা দেবি তই। নৰিম নহয় এনেকে হ'লে মাইকী মানুহ এটা। একে উলংগ হয় খালি হাফেন পিন্ধিয়ে ঘূৰি ফুৰিব। আপুনি যেনকে কিনো মেনেজ কৰি দিও মই মানে কামেৰিব খাইব মানুহ দিনো এসময়ত। এইটোত মোটামুটি একেবাৰে টকা 3000 ডাইৰেক্ট। একে কাটা কুটা 1 টকা কৰিব নোৱাৰা। বুজি পাইছা? হয় হয়। অলপ মিলাই কিনে ধৰক কিমান হৈছে? 2000 ইফালে হ'ল তোমাৰ 1000, 3000 ইফালে হ'ল 3000। হয় 6000 টকা দেখাই আছে। 6000। হয়। এই 6000 টকাৰ কিবা এটা অলপমান কমাই দিব পাৰিবি আৰু এইটো বান্ধতটো একেবাৰে কমাবাই নোৱাৰা হাফেন বান্ধটোত। ঠিক আছে বাৰু, আমি বাৰু কিবা এটা বাৰু দিছো বাৰু। ঠিক আছে। দেখিলি তোৰ কাৰণে মোৰ কিমান টকা গেছি আজি। তই চলি বুলি জন্ম নেৰা খালি উপহতি কৰি ঘূৰি ফুৰা। তোক মই টাঙি নাম মই তোক। চলি হ'ব যায় এইবাৰ। এইবাৰ হ'ব নে? একে ডাইৰেক্ট লিগিৰা চলি একেবাৰে খোজ কাঢ়িব পৰা হ'ব। বেছি দিনো নালাগে। হয় নেকি? বৈজ্ঞানিক পদ্ধতিত হ'ব নেকি? আৰু চলি এনেকুৱা চলি জন্ম পাব কৈছো কি মানুহ আগুৰি ধৰি চাবা আহিব। হয় নেকি? চানৰ মতন একে চানৰ মতন জিলকি থাকিব। লাইট জ্বলা দি মানে লাইট জ্বলা দি জ্বলি লাগব চলি। এই বাবাৰ এড্ৰেছটো মানে যোনে পাইছি এই বাবাৰ ওচৰত মানে সি আহিবাই লাগব আকৌ। ঠিক আছে বাৰু, তেতিয়াহ'লে আমি বাবা এতিয়া আমি যাওঁগে। যাওক কামখিনি কৰিবা দেই। আহিম বাৰু আমি তেতিয়াহ'লে বাৰু শনিবাৰে। শনিবাৰে আহি যাবি। যোগাৰখিনি লৈ। কথা বহুত আছে ক'বা লগা কথা। বাবাৰ ওচৰত আহিছা কিবা দুখত পৰিছে নিশ্চয়, মই গম পাইছো। বাবাৰ ওচৰত আহিবাই লাগিব। বাবাৰ ওচৰত নাহিলে ৰক্ষা নাই, বুজি পাইছা না? তোক মই বেলেগ বস্তু নিদিওঁ, মই বুজি পাইছোয়ে কি আহিছে। তো তাবিজেদি কাম কৰিব লাগিব, বেলেগ তোৰ ইনকে নহয়, জানছা? তোৰ খালি ছোৱালীৰ দান্দা, মই বুজি পাইছো মই। আধা বয়স খেদেলি, বিয়া নাপেতি, এতিয়া বাবাৰ কাষ চাপছা। ছোৱালী লাগে, বাবাই কৰিব নোৱাৰা কাম একো নাই। তাবিজ এনে সাংঘাতিক লেখিম, ৰাতাইতিৰ ভিতৰত বিয়া হবা লাগব তোৰ। বিয়া 90 দিন সময় দিছো মই, 90 দিনৰ ভিতৰত ছোৱালী তোৰ ঘৰ চাবা লাগব আহি। এইটো মুখিদানত লবি, মুখিদানত লৈ পেলাই সোমোৱাবি, যেদিনা 90 দিন পুৰা হ'ব তাৰ পিছত কিন্তু তাৰ পৰা ওলাব লাগব। বিছনা পত্ৰ জুই লাগি যাব নহ'লে, বুজি পাইছা? জাংগিয়া টাংগিয়া জুই লাগি যাব পাৰে।